তিনিচুকীয়া লেজাইখোলা অঞ্চলত পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টৰ সভাপতিত্বত যোৱা ২৬ আৰু ২৭ মে'ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতাৰ বাবে অনুষ্ঠিত হোৱা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা অনুষ্ঠান অনুষ্ঠিত হয়। সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা সভাপতি জীৱন দত্তই। লগতে আন্তঃৰাষ্ট্ৰীয় ফুটবল ক্ৰীড়াবিদ মেঘালী বৰুৱা নেওগক পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে মেঘালী বৰুৱা নেওগৰ নেতৃত্বত অসমৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত পোনপ্ৰথমবাৰৰ বাবে চূড়ান্ত খেলত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতামূলক আকস্মিক প্ৰশ্ন উত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ইয়াৰ পিছতে ভাষাৰোজা হেমচন্দ্ৰ বৰুৱা সৰণী বৰ্ষজোৰা গছপুলি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। ভাষাৰোজা হেমচন্দ্ৰ বৰুৱা সৰণী বৰ্ষজোৰা কাৰ্যসূচীত কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া, জিলা উপ-সভাপতি বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ, জিলা সহকাৰী সম্পাদক দেৱাশিষ কর, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী, জিলা সদস্য ধৰণী নেওগ, বৰগুৰি বজাৰতলী মহিলা পৰিৱেশ সুৰক্ষা সমিতিৰ সভানেত্ৰী নিৰলা বৰুৱা আৰু সম্পাদিকা মৃদুলা সোণোৱাল, লেজাইখোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মীনাক্ষী গগৈ আৰু মিলনজ্যোতি যুৱ সংঘৰ পৰ্যন্ত বৰুৱা উপস্থিত থাকে। পৰিৱেশ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটো মানে প্ৰতি বছৰ ৫ জুনৰ তাৰিখটো বিশেষভাৱে আমি পালন কৰোঁ। আমি এই উদ্দেশ্যে এটা ১ তাৰিখৰ পৰা মানে জুন মাহৰ ১ তাৰিখৰ পৰা ৫ তাৰিখলৈকে পৰ্যায়ক্ৰমে বিভিন্ন কাৰ্যসূচী আমি হাতত লওঁ। ইয়াৰ উপৰঞ্চি আমি যোৱা ২৬ তাৰিখে মে' মাহৰ ২৬ তাৰিখে তিনিচুকীয়াৰ বৰগুৰি অঞ্চলৰ কিছুমান স্কুলত পৰিৱেশ সম্পৰ্কীয় ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন কৰা হৈছিলে। এইটো আমাৰ পৰিৱেশ সুৰক্ষা সমিতি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই প্ৰক্ৰিয়াখিনি কৰা হৈছিলে। আজি এই সভাখন লেজাইখোলা জানুমুখ গাঁৱত আজি সভাখন আমি অনুষ্ঠিত কৰিলোঁ। এই সভাখনত ইয়াৰ স্থানীয় ৰাইজ তথা আমাৰ লেজাইখোলা বৰগুৰি মহিলা পৰিৱেশ সমিতিৰ উদ্যোক্তাসকলে ইয়াৰ বিষয়ববীয়া তেখেতসকলে এই সভাখন ইয়াত অনুষ্ঠিত কৰিবলৈ তেখেতে সহযোগিতা কৰিলে। আমি যোৱা ২৬ তাৰিখে যি প্ৰতিযোগিতা আমি পাতিছিলোঁ সেই প্ৰতিযোগিতাৰ যিসকল বিজয়ী ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ তেখেতসকলৰ বিজয়ীসকলক আমি ইয়াৰ প্ৰশংসা পত্ৰ লগতে বঁটা আমি আজি বিতৰণ কৰিলোঁ। লগতে ইয়াত উপস্থিত ৰাইজৰ মাজত গছপুলি বিশেষকৈ ফল গছৰ পুলি, ফলৰ পুলি আৰু কিছুমান ডাঙৰ মেহগনি জাতীয় পুলি, কাঞ্চন এইবিলাক গছপুলি আমি ইয়াত আজি আমি বিতৰণ কৰিলোঁ। এই সম্পূৰ্ণ কাৰ্যসূচীটো নিয়াৰিকৈ সম্পন্ন কৰিবৰ কাৰণে বজাৰতলী বৰগুৰি মহিলা সমিতিয়ে আমাক সহযোগিতা আগবঢ়ালে। সেইকাৰণে তেখেতসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা ৫ তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমাৰ মূল কাৰ্যসূচী তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিম। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণত আমি বৃহৎ কাৰ্যসূচীৰে অহা ৫ বছৰৰ বাবে তাত বৃক্ষৰোপণৰ এটা বৃহৎ কাৰ্যসূচী হাতত লৈছোঁ। এই বিষয়ত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰা আমাক এটা অনুৰোধ পত্ৰ দি পেলাই আমাক জনাইছিলে এই বিষয়ত কাম কাজ কৰিবৰ কাৰণে। আমি
সেই কামৰ শুভাৰম্ভণি আমি অহা 5 তাৰিখৰ পৰাই কৰিম। তাত আমাৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়াৰ হাতেদি আমি এই শুভাৰম্ভ কাম কৰাৰ বাবে আগবাঢ়িছোঁ, যোজা চলাইছোঁ। আৰু আমাৰ পৰিৱেশ সুৰক্ষা সমিতিয়ে এই তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অহা 5 বছৰলৈ যিখিনি গছপুলি আমি ৰোপণ কৰিম সেইখিনি প্ৰতিপালনৰ কাম আমি চলাই নিম। লগতে আমাৰ যিখিনি গছপুলি আমি ইতিমধ্যে লগাইছোঁ, প্ৰতি বছৰ আমি বৰ্ষজোৰা হিচাপে আমি গছপুলি ৰোপণ কৰোঁ। ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ শৰণত আমাৰ পৰিৱেশ সুৰক্ষা সমিতিয়ে প্ৰতি বছৰ 5 জুনৰ পৰা বৰ্ষজোৰা হিচাপে আমি গছপুলি ৰোপণ প্ৰতিপালনৰ বিতৰণৰ কাম কৰোঁ। সেইদৰে এই বছৰো আমি এই 5 জুনৰ পৰা অহা বছৰলৈ 26 জুনৰ সেই 5 জুনলৈ গোটেই বছৰ জুৰি বৰ্ষজুৰি আমি গছপুলিবোৰ আমি প্ৰতিপালন কৰি থাকিম। এই চাগতে আমি সাধাৰণ ৰাইজলৈ আমি আহ্বান কৰোঁ যে অহা 5 জুনত ৰাইজে প্ৰতিগৰাকী ৰাইজে কমপক্ষে এজোপা গছ পুলি ৰোপণ কৰি পেলাই গছজোপা ডাঙৰ দীঘল হোৱালৈকে তাৰ প্ৰতিপালন কৰিব। আৰু আমাৰ এই যিটো গোলকীয় উষ্ণতা বা পৰিৱেশ ভাৰসাম্যতা যিটো বাধাগ্ৰস্ত হৈছে তাক যাতে আৰু আগলৈ বেয়া ফালে ঢাল নাখায় তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব। এই আশাৰে এই অনুৰোধ কৰি পেলাই মই আমাৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ ফালৰ পৰা সবকে আহ্বান জনাইছোঁ।